৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নন্দিনী আত্মসহায়ক গোটৰ সৌজন্যত আৰু মোনাবাৰী গাঁৱৰ ৰাইজৰ সহযোগত উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ক্ৰীড়া প্ৰতিযোগিতাত আয়োজন কৰাৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচী হাতত লৈ শিল্পীসকলৰ দ্বাৰা গীত নৃত্য প্ৰদৰ্শন কৰা হয়। ৰাইজৰ মাজত দেশপ্ৰেমৰ মনোভাৱ জগাই তুলিবৰ বাবে বিভিন্ন ধৰণৰ দেশপ্ৰেমমূলক গীত নৃত্যৰে জীপাল কৰি তোলে মোনাবাৰী গাঁও। মোনাবাৰী বস্তি নন্দিনী আত্মসহায়ক গোটৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক স্বাধীনতা দিৱসৰ উপলক্ষে কীৰ্তি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা আৰু সাংস্কৃতিক সন্ধ্যাত আজি যিয়ে আয়োজন কৰিছে, সেই আয়োজন কাৰ্যসূচীক আমি আজি খুবেই গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ বহু পিছপৰা অঞ্চল মোনাবাৰী ১ নং ৱাৰ্ড। আজি এই ঠাইৰ পৰা যিটো আমি আত্মসহায়ক গোটে যি এটা উৎসাহ লৈ আজি এই কাৰ্যসূচীৰ আয়োজন কৰিছে, আমি সকলোৱে সঁচাকৈ গৌৰৱ অনুভৱ কৰিব লাগিব। আমি সকলোৱে জানো যে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ যিসকল বীৰ বীৰাংগনাই ভাৰতৰ স্বাধীনতা আন্দোলনত শ্বহীদ হৈ আমাৰ দেশ স্বাধীন কৰিছিল, সেই তেওঁলোকৰ স্মৃতিৰ সোঁৱৰণিত আমি তেওঁলোকৰ প্ৰতি যিটো সোঁৱৰণিত আমি প্ৰতি বছৰে স্বাধীনতা দিৱস পালন কৰি আহিছোঁ। আৰু আজি আমি বহুত সুখী, কাৰণ আমাৰ বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মোনাবাৰী সেউজী গ্ৰাম্য সংগঠনৰ নন্দিনী আত্মসহায়ক গোটৰ সৌজন্যত ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা কৃতি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা আৰু সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠানত আমি আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী কৰিলোঁ। আৰু আমাৰ দ্বিতীয় কাৰ্যসূচী, আমাৰ যিটো অনুষ্ঠান আজি গোটেই দিনজোৰা কাৰ্যসূচী আৰু সাংস্কৃতিক সন্ধ্যাৰো আজি আমাৰ আয়োজন কৰা হৈছে। তদুপলক্ষে সকলো মোনাবাৰী বস্তি নন্দিনী গোটৰ সকলো সদস্যসকল, লগতে এই অনুষ্ঠানৰ লগত জড়িত সকলো কৰ্মকৰ্তাসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ভৱিষ্যতেও এনেধৰণৰ কাৰ্যসূচী কৰিবলৈ আগবাঢ়ি ওলাই আহিব, উৎসাহ লৈ সকলোৱে যাতে আগবাঢ়ি ওলাই আহক। এনেধৰণৰ কাৰ্যসূচীয়ে আমাৰ নৱপ্ৰজন্মক বহুখিনি উৎসাহ দিয়ে। আমাৰ স্বাধীনতা দিৱসৰ শ্বহীদ বীৰ বীৰাংগনাৰ বিষয়ে তেওঁলোকেও যাতে সকলোৱে মনত সদায় ৰাখি এনেধৰণৰ কাৰ্যসূচী যাতে তেওঁলোকেও আগলৈ পালন কৰি আহিব, সেইবাবে আজি আমি বহুত সুখী, বহুত আনন্দিত, আৰু ভৱিষ্যতে এনেধৰণৰ কাৰ্যসূচীৰ আগলৈ আমি কামনা কৰিছোঁ। নমস্কাৰ। আজি মোনাবাৰী বস্তিত নন্দিনী আত্মসহায়ক গোটৰ সৌজন্যত যি স্বাধীনতা দিৱস আৰু কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান ও সাংস্কৃতিক সন্ধ্যা পাতিছে, ইয়াত অংশগ্ৰহণ কৰি মই বহুত আনন্দিত হৈছোঁ। আৰু এনেকুৱা পিছপৰা অঞ্চলত যে এইখিনি কৰিবলৈ আগবাঢ়িছে ৰাইজসকলে, সেয়েহে ইয়াত আগলৈও এনেকৈ আগুৱাই আহিব আৰু ল'ৰা-ছোৱালী তথা ৰাইজ যাতে আগুৱাই যাব, এইটো আমি কামনা কৰোঁ। আজি এই মোনাবাৰী বস্তি ১ নং ৱাৰ্ডত যি আমাৰ আত্মসহায়ক গোটৰ সদস্যকেইটাৰ মনোবলকেইটা চাইছোঁ, ইহঁতৰ চৰকাৰৰ ফালৰ পৰা যি সাহাৰ্য, যি উৎসাহ প্ৰেৰণা চাই ইহঁতে মনত ভাবিছে যে আমি অতি পিছপৰা অঞ্চলত যদি এখন স্বাধীনতা দিৱস আত্মসহায়ক গোটৰ পৰা যদি এখন কৰোঁ আৰু উঠি অহা ল'ৰা-ছোৱালী নৱপ্ৰজন্ম যদি ইহঁতক উৎসাহ প্ৰেৰণা দিওঁ, তো নিশ্চয় এখন ভাল হ'ব বুলি তেখেতে মনোভাৱ লৈ আজি এই নন্দিনী আত্মসহায়ক গোটৰ সৌজন্যত ৭৮তম স্বাধীনতা দিৱসত দ্বিতীয় বাৰ্ষিক সাংস্কৃতিক সন্ধিয়াও ইহঁতে আয়োজন কৰিছে। তেখেতসকলক মোৰ ফালৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।